নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মধ্যৰাতি ভুলতো নকৰিব এই কাম। যদি কৰে তেনেহ'লে আপোনালোকে গোটেই জীৱন পস্তাবলগীয়া হ'ব পাৰে। ঘৰত দুখ দৰিদ্ৰতা নামি আহিব, ঘৰত কণ্ডল হ'বলৈ ধৰিব আৰু বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত ঠাই ল'বলৈ ধৰিব। সেইকাৰণে মধ্যৰাতি কেতিয়াও আপোনালোকে এই কাম নকৰিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, প্ৰেম নিবেদনৰ কাৰণে এনেই কোনো সময় ধাৰ্য কৰা নাই, কিন্তু শাস্ত্ৰৰ মতে মধ্যৰাতি এই কাম কৰাটো মানা কৰা হৈছে। সময় হিচাপে ক'বলৈ হ'লে ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে। এই সময়ত প্ৰেম নিবেদন কৰাটো বহু অশুভ বুলি মনা যায়। এনে ভুল আপোনালোকে কেতিয়াও নকৰিব। 12 বজাৰ পৰা ৰাতিপুৱা 3 বজাৰ ভিতৰৰ সময়খিনি মধ্যম মনা যায়। এনেকৈ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব, কিন্তু ইয়াৰ পিছলৈ আপোনালোকে নাযাব। ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ ওপৰত বা আপোনালোকৰ জীৱনৰ ওপৰত। ইয়াৰ আচল কথা হ'ল ৰাতিপুৱা 3 বজাৰ পিছৰ সময়খিনি ব্ৰহ্ম মুহূৰ্ত বোলা হয়। এই সময়ত আমাৰ চাৰিওফালে ভগৱানৰ ভাল শক্তি বিচৰণ কৰি থাকে। এই সময়ত ভগৱানৰ নাম, প্ৰাৰ্থনা, পূজা আৰু আৰতি কৰা হয়। ৰাতিপুৱা 3 বজাৰ পিছত ভগৱানৰ কাৰণে বাট মোকলাই দিয়া হয়। সেইকাৰণে এই কথাটোৰ প্ৰতি আপোনালোকে বিশেষকৈ নজৰ ৰাখিব আৰু এই সময়ত আপোনালোকে কেতিয়াও প্ৰেম নিবেদন নকৰিব। 2 নম্বৰটো, গৰুণ পুৰাণ অনুসৰি যি মানুহে কোনো লগ্ন নোহোৱাকৈ ৰাতি দেৰিলৈকে পূজা কৰে, এনে মানুহে কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰে। এনে পূজা কৰিলে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰে। এই পূজাৰ কোনো ফল নাপাব কোনো মানুহে। মনা যায় যে ৰাতি দেৰিলৈকে পূজা কৰিলে বেয়া শক্তি ঘৰলৈ সোনকালে আকৰ্ষিত হৈ পৰিব পাৰে। এনে কৰিলে আপোনালোকৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱো পৰিব পাৰে। সেইকাৰণে লগ্ন নোহোৱাকৈ কেতিয়াও পূজা পাতল আপোনালোকে নকৰিব। সকলো পূজা ৰাতি 11 বজাৰ আগতেই আপোনালোকে সমাপ্ত কৰিবলৈ চেষ্টা কৰিব। যদি ৰাতি 11 বজাৰ পিছত পূজা কৰে, সেই পূজা অন্তিম পূজা বোলা হয়। এই পূজাৰ ফলত মানুহৰ জীৱন ধ্বংস হৈ পৰিব, আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনাৰ জীৱন ধ্বংস হৈ পৰিব। 3 নম্বৰটো, বয়সস্থ মানুহে আমাক বহুবাৰ কয় যে ৰাতি শোৱাৰ আগত আমি হাত ভৰি ধুই শুব লাগে। যদি এনে নকৰে তেনেহ'লে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব আৰু বেয়া শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব, যাৰ ফলত আপোনাৰ স্বাস্থ্য সঘনাই বেয়া হৈ পৰিবলৈ ধৰিব। যদি হাত ভৰি নোধোৱাকৈ বিচনাত শুৱে তেনেহ'লে আপোনালোকৰ ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব, ঘৰৰ পৰা ভাল শক্তি নোহোৱা হৈ পৰিব আৰু ঘৰত দুখ দৰিদ্ৰতাই দেখা দিবলৈ ধৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰত বাস্তু দোষো উৎপন্ন হ'বলৈ ধৰিব পাৰে। সেইকাৰণে ৰাতি শোৱাৰ আগত আপোনালোকে সুন্দৰভাৱে হাত ভৰি ধুই তাৰ পিছতহে শুব। যদি পাৰে আপোনালোকে কুহুমলীয়া গৰম পানীত অকণমান নিমখ দি সেই পানীৰে যদি হাত ভৰি সুন্দৰকৈ ধুই শুৱে তেনেহ'লে আপোনালোকৰ ওপৰত ভাল শক্তিৰ প্ৰভাৱ বিচৰণ কৰিবলৈ ধৰিব। নহ'লে আপোনালোকৰ ওপৰত স্বপ্নদোষৰ আৱৰি পৰিব পাৰে বা ছায়াদোষো আপোনাৰ ওপৰত বৃদ্ধি পাব পাৰে। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। খুব সাৱধানেৰে চলিব। 4 নম্বৰটো, এটা সুখী পৰিয়াল হ'বলৈ হ'লে ঘৰৰ পৰিয়ালৰ মানুহ সদায় সুস্থ হৈ থাকিব লাগিব আৰু আনন্দময় হৈ থাকিব লাগিব। এনে কৰিবৰ কাৰণে সদায় ৰাতি আপোনালোকে শোৱাৰ আগত গাখীৰ খাই শুব লাগে। এই কাম শোৱাৰ 30 মিনিটৰ আগত আপোনালোকে কৰিব। ৰাতি শোৱাৰ আগত সদায় কুহুমলীয়া গৰম গাখীৰ খাই শুব লাগে। এনে কৰিলে আমাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব আৰু আমাৰ টোপনিও ভাল হ'ব। নহ'লে আমাৰ স্বপ্নদোষ উৎপন্ন হ'ব পাৰে আৰু আমাৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে। সকলো ফালৰ পৰা দুখ দৰিদ্ৰতা আমাৰ জীৱনলৈ নামি আহিব পাৰে, লগতে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইকাৰণে ৰাতি শোৱাৰ 30 মিনিটৰ আগত আপোনালোকে কুহুমলীয়া গাখীৰ খাই শুব লাগে। এতিয়া আমি জানি লওঁ আহক দুপৰীয়াৰ সময়ত কি কি পূজা আমি কৰিব নালাগে। যদি এই পূজা কৰে তেনেহ'লে আপোনালোকৰ ঘৰত অশুভ প্ৰভাৱ পৰিব পাৰে। শাস্ত্ৰৰ মতেও ইয়াক বহু অশুভ বুলি মনা যায়। আহক আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, দুপৰীয়াৰ সময়ত কেতিয়াও ঘৰ মচিব নালাগে। এনে কাম কৰিলে আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে বাস কৰিব পাৰে। শাস্ত্ৰৰ মতেও ইয়াক বহু অশুভ লক্ষণ বুলি মনা গৈছে। এনে কাম কৰিলে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব। মনা যায় যে ৰাতিপুৱাৰ সময়ত ভাল শক্তিৰ প্ৰভাৱ সকলোতকৈ বেছি দেখিবলৈ পোৱা যায়। এই সময়ত ভগৱানে আমাৰ ঘৰত প্ৰৱেশ কৰে। যদি আপোনালোকে ৰাতিপুৱা এৰি দুপৰীয়া ঘৰ চাফা কৰে তেনেহ'লে ঘৰত পৰা সুখ শান্তি নোহোৱা
নোহোৱা হৈ পৰিব। ঘৰ সদায় চাফা কৰাটো ৰাতিপুৱাৰ সময় শুভ বুলি মনা যায়। ইয়াৰ ফলত ঘৰত মা লক্ষ্মীয়ে বাস কৰিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰ দুপৰীয়া কেতিয়াও আপোনালোকে চাফা নকৰিব। এনে কৰিলে ঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰলৈ দুখ দৰিদ্ৰতা নামি আহিব। 2 নম্বৰটো, ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে যে দুপৰীয়াৰ সময়ত গা ধোৱাতকৈ ৰাতিপুৱাৰ সময়ত গা ধোৱাটো বেছি শুভ বুলি মনা যায়। শাস্ত্ৰৰ অনুসৰি মনা যায় যে যি মানুহে ৰাতিপুৱা গা ধুৱে তেওঁলোকৰ ওপৰত ভগৱানৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। দুপৰীয়াৰ সময়ত গা ধুলে মানুহৰ ওপৰত ভাল শক্তিৰ প্ৰভাৱ কেতিয়াও নপৰে বা ইয়াৰ ফল কেতিয়াও তেওঁলোকে লাভ কৰিব নোৱাৰে। দুপৰীয়াৰ সময়ত গা ধোৱাটো অযথা বুলি মনা যায় শাস্ত্ৰৰ মতে। এনে কৰিলে আপোনালোকৰ গাত থকা ভাল শক্তি আপোনালোকৰ ওপৰৰ পৰা গুচি যাব আৰু বেয়া শক্তি আকৰ্ষণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ দুখ দৰিদ্ৰতা নামি আহিব আৰু আপোনালোকৰ ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। 3 নম্বৰটো, দুপৰীয়াৰ সময়ত কেতিয়াও অকলে নিচান জাগালৈ যাব নালাগে। এনে সময়ত বেয়া শক্তি অতিশয় শক্তিশালী হৈ থাকে। আচলতে এই কাম আপোনালোকে ৰাতিও কৰিব নালাগে বা দুপৰীয়াৰ একদম 12 বজাৰ পিছত বা 12 বজাৰ আৰু 2 বজাৰ মাজৰ সময়খিনিত আপোনালোকে যাব নালাগে। বিশেষকৈ আপোনালোকে শ্মশানৰ ফালে নাযাব। ইয়াৰ ফলত বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে বা আপোনাৰ লগত লাগি আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত পৰিয়ালত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব আৰু জীৱন ধ্বংস হৈও পৰিব পাৰে। সেইকাৰণে আপোনালোকে দুপৰীয়াৰ সময়ত বা ৰাতি এই ভুল কেতিয়াও নকৰিব। 4 নম্বৰটো, শাস্ত্ৰৰ অনুসৰি মনা যায় যে গৰ্ভৱতী মহিলাসকলে কেতিয়াও দুপৰীয়াৰ সময়ত বেলিৰ তাপ ল'ব নালাগে বা কেতিয়াও ৰ'দৰ ৰৈ থাকিব নালাগে। ইয়াৰ ফলত হ'ব পাৰে আপোনালোকৰ ওপৰত বেয়া প্ৰভাৱ। গৰ্ভৱতী মহিলাসকলে সদায় ৰাতিপুৱাৰ সময়ত বেলিৰ তাপ ল'ব লাগে বা ৰ'দৰ তাপ ল'ব লাগে। যদি এনে নকৰি আপোনালোকে দুপৰীয়া লয় তেনেহ'লে সন্তানৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে বা আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। সদায় ৰাতিপুৱাৰ সময়ত বেলিৰ তাপ আপোনালোকে ল'ব। 5 নম্বৰটো, দুপৰীয়াৰ সময়ত কেতিয়াও কোনো মানুহক বগা বস্তু দান কৰাটো উচিত নহয়। বিশেষকৈ আপোনালোকে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ সময়সীমাৰ মাজত কেতিয়াও কোনো মানুহক টকা পইচাই হওক বা কোনো ধৰণৰ বগা বস্তু আপোনালোকে দান নকৰিব। এনে কৰিলে আপোনালোকৰ ঘৰত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব, ঘৰৰ পৰা সুখ শান্তি নোহোৱা হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে বিফলতাৰ মুখ দেখিবলৈ পাব। সেইকাৰণে এই কাম কেতিয়াও নকৰিব। ইয়াৰ বাহিৰেও ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু আপোনালোকৰ ঘৰত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে এই কাম নকৰে তেনেহ'লে সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰা দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।